হেল্ল' গাইজ, গুড ইভিনিং। তো কি খবৰ আপোনালোকৰ? আজি আমি দেখাম কেইটা মানে ফিচাৰীত মাছ আছে, কেইটা ফিচাৰীত মাছ নাই। মানে এই ফিচাৰীকেইটাত এইফালেও আছে আমাৰ একে মালিকৰ। এই ফিচাৰীকেইটাত মানে মিছা মাছ পোহপালন কৰা হয়। আমাৰ এতিয়া বৰ্তমান এইখন হ'ল 7 নম্বৰ। এইখন হ'ল 7 নম্বৰ টেংক, মানে ইয়াতে টেংক বুলি কোৱা হয়। আৰু এইখন হ'ল 4 নম্বৰ, সেইখন হ'ল 1 নম্বৰ। পিছত ইয়াতে মাজতে যোনখন আছে এইখন হ'ল 5 নম্বৰ। আৰু একদম যোনটো ছাইডত আছে সেইখন হ'ল 6 নম্বৰ। আৰু এইটো হ'ল 2 নম্বৰ। আৰু তাৰ সিফালে থকাটো হ'ল 3 নম্বৰ। তো এতিয়া মানে এইটো 7 নম্বৰটো হ'ল, এইটো আজি 2 দিন হয় মাছ ধৰা। মাছটো ধৰি পেলাই মানে লৈ গ'ল, মই কোম্পানীত লৈ যায়, ডাইৰেক্ট ছাপ্লাই যায় ইয়াৰ পৰা। আজি 2 দিন হ'ল এইখন ধৰা। আৰু এইখন মানে 4 নম্বৰ বহুত আগতে ধৰা হৈছে। তো এতিয়া সৰু মানে জাষ্ট ষ্টাৰ্টিং, মানে সৰু এৰিছে। এতিয়া মানে এৰিছে খালি ইয়াতে, মানে খালি এতিয়া এৰিছেহে, এতিয়াও সৰু হৈ আছে। এইবিলাক হ'ল ফেঞ্চিপ, এইবিলাক কয় ফেঞ্চিপ। মানে পানীবিলাক ঘূৰাই থাকে গোটেই ৰাতিখন, মানে পানীখন ঘূৰাই থাকিব লাগে, মানে অক্সিজেনৰ যোগান ধৰে। আৰু এইখন নিদিলে মানে মাছবিলাক মৰি যোৱা, বহুত ডেথ হোৱা মানে বহুত চান্স থাকে। এইখন এনেকুৱা চালু হয়। মানে এতিয়া 4 নম্বৰ, 5 নম্বৰ আৰু 2 নম্বৰ মানে সৰু এতিয়াও। এতিয়া এৰা 1 সপ্তাহ হোৱা নাই। আৰু 6 নম্বৰটো বাৰু আগত এৰাটো এতিয়াও মানে ধৰা নাই, মাছটো ডাঙৰ হৈ আছে। আৰু যোনখন 1 নম্বৰ টেংকখন হ'ল, সেইটোও মানে মাছ ধৰা আজি 1 সপ্তাহ হোৱা নাই। আৰু 3 নম্বৰটো খালী হৈ আছে। দুটা মানে এতিয়াও একো কৰা নাই, মাছ মানে এতিয়াও মাছৰ যোগান ধৰা নাই, এৰিব লাহেকৈ। তো আপোনালোকক ভিডিঅ' দি থাকিম, চাই থাকিব কেনেকৈ পোহপালন কৰা হয়, কি মেডিচিন দিয়া হয় ইয়াতে। ঠিক আছে, আজিলৈ ইমানতে সামৰোঁ।